নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী যোৰহাটৰ মালোৱালিত বাঘৰ আতংক ভোগদৈ দলঙৰ ওপৰত উলাল ঢেকিয়াপতীয়া বাঘটো ৰাজপথেৰে গৈ থকা প্ৰত্যক্ষ কৰে এজন যুৱকে পুৱতি নিশা বাঘ উলোৱাত অঞ্চলটোত তীব্ৰ আতংক বিৰাজ কৰে বাঘটোৰ সন্ধানত বৰ্তমান বন বিভাগে আৰম্ভ কৰিছে অভিযান আমি এক্সক্লুসিভ দৃশ্য দেখুৱাইছো ইয়া মালোৱালিত এখন দলঙত মুক্ত বিচৰণ এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘৰ এজন যুৱকে পুৱতি নিশা এই বাঘটো প্ৰত্যক্ষ কৰে আৰু বাঘটো বৰ্তমান হাবিত নে আন কোনো স্থানত অৱস্থান কৰি আছে সেই সন্দৰ্ভত বৰ্তমান অভিযান চলাই আছে বন বিভাগে পুৱতি নিশা বাঘ উলোৱা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বৰ্তমান তীব্ৰ আতংক বিৰাজ কৰিছে ইয়া বাঘটোৰ সন্ধানত বৰ্তমান বন বিভাগে আৰম্ভ কৰিছে অভিযান কিন্তু এতিয়ালৈকে বাঘটোৰ কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যাক লৈ অঞ্চলজুৰি তীব্ৰ আতংক বিৰাজ কৰিছে এয়া পুৱতি নিশাৰ দৃশ্য দেখুৱাইছো টিভিৰ বাওপিনে ভোগদৈ দলঙৰ ওপৰত এয়া এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘৰ বিচৰণ এজন যুৱকে মোবাইলত বন্দী কৰিছে এই দৃশ্য আৰু এই দৃশ্য পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে আতংক বিৰাজ কৰিছে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জোৰদাৰ অভিযান চলাই আছে যদিও বাঘটোৰ অৱস্থিতি সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো যোৰহাটৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম এক আতংকময় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত পুৱতি নিশা এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰা হৈছিল এই মুহূৰ্তত কি খবৰ আপুনি লাভ কৰিছে হয় নিশ্চয়কৈ জয়ন্ত প্ৰথমে মই স্থানডোখৰ দেখুৱাই ল'ব বিচাৰিছোঁ যি স্থানত এই বাঘটো প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰা হৈছিলে এইখনেই হৈছে সেই দলংখন যিখন দলং হৈছে মালোৱালিৰ যি ভোগদৈ নদীৰ ওপৰত থকা দলং আৰু আমি দেখুৱাইছোঁ ইয়াৰ কাষতেই গৰু বিহুৰ দিনা গৰুক গা ধুওৱা হয় আৰু এটা অতি ব্যস্ত পথ আমি দেখুৱাইছোঁ যে এই মুহূৰ্তত বিভিন্ন চৰকাৰী কাৰ্যালয় বিদ্যালয় ইত্যাদিলৈ যোৱা ৰাইজৰ যিটো সমাগম এই পথেৰে মালোৱালিৰে আমি দেখুৱাইছোঁ যে ইয়াতে সেই বাঘটো প্ৰত্যক্ষ কৰা হৈছিলে আৰু আমি দেখুৱাব বিচাৰিছোঁ যে সেই যি বগৰী গছজোপা প্ৰত্যক্ষ কৰিছে জয়ন্ত সেই বগৰী গছজোপাৰ কাষে দিয়ে অৰ্থাৎ এই দলংখনে দিয়ে ৰাজকীয় ভংগীমাৰে ঢেকিয়াপতীয়া বাঘটো গৈ থকা আজি পুৱতি নিশা প্ৰায় 3 বজাৰ পিছত সেই বাঘটো প্ৰত্যক্ষ কৰিছিলে এজন যুৱকে আৰু তাৰ পাছত আমি দেখুৱাইছোঁ যে এই দলঙৰ ওপৰেদি বাঘটো গৈ দলংখনৰ যি ৰেলিং আছে সেই ৰেলিঙত উঠিছিলে আৰু হয়তো তাৰ পাছত পুনৰবাৰ বাঘটো পিছুৱাই আহি দলঙৰ কাষেৰে ইয়াৰ পশ্চিম দিশলৈ গতি কৰিছিলে আৰু যি স্থানীয় লোক আছে আমি স্থানীয় লোকৰ পৰা জানিব বিচাৰিম যে বাঘটো বৰ্তমান ঘৰফলীয়া অঞ্চলত থকা বুলি জানিব পৰা গৈছে অলপ ক'ব নেকি কি গম পাইছে মানে আমি ইউটিউবৰ কাৰণে ভিডিঅ' বনাবলৈ গৈছিলোঁ তাত আমি গম পোৱা মতে মানে ইয়ালৈ আহিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ তাৰপৰা ঘৰফলীয়া গাঁৱত ওলাইছে বুলি গম পালোঁ তাৰপৰা তালৈ গ'লোঁ তাত মানে খোজকেইটা দেখিলে ভয় লগা খোজ এতিয়াও হৈ আছে আমাৰ নামঘৰটো ওচৰত নামঘৰটো বেক চাইডে হৈ আছে খোজকেইটা দেখিলে ভয় লগা কিন্তু তাৰ গাঁৱৰ মানুহে ব্যক্তিসকলে কৈছে যে এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ যোৱাই নাই বন বিভাগৰ মানুহ পুৱতি নিশাতে আহিছে আমি যিটো জানিব পাৰিছোঁ ইতিমধ্যে অৱগত হোৱাৰ পিছত আৰু জয়ন্ত বন বিভাগৰ লোক ইয়াতে আহি এক বৃহৎ দল আহিছে পুৱাৰ ভাগৰ পৰা ব্যস্ত হৈ পৰিছে আৰু কেইটামান পথেৰে যাতায়াত বৰ্তমান জনসাধাৰণ নাযাবৰ বাবে বন বিভাগৰ লোকে আহ্বান জনাইছে কিয়নো ঢেকৰগোৰা যি উন্নয়ন খণ্ডৰ সমীপৰ যি ঘৰফলীয়া অঞ্চল আছে সেই ঘৰফলীয়া অঞ্চল তাৰ কাষৰ যি কমাৰ গাঁও আছে সেই কমাৰ গাঁও অঞ্চলত বাঘটো থকাৰ সন্দেহ প্ৰকাশ কৰিছে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ আপোনাৰ এই ধাৰণি হোৱা যেন আছে তাতে আছে বাঘটো মানে আপোনাৰ লাইটৰ পোষ্ট এটা আছে সেইখিনিলৈকে খোজটো গৈছে তাৰপিছত নাই যোৱা মানুহে শংকা কৰিছে তাতে আছে বুলি আৰু এই অঞ্চলত আৰু ইয়াৰ পূৰ্বে এনেধৰণৰ বাঘ দেখা গৈছিল নেকি আপোনাৰ দগাঁও অঞ্চলত দেখা গৈছিলে তাত আপোনাৰ দুটাকৈ বাঘ ওলাইছিলে আপোনালোকে সকলোৱে জানে দগাঁও অঞ্চলত দুটাকৈ বাঘ ওলাইছিলে মানে আমাৰ শংকা হৈছে হয়তো চাগে ইয়াত এটা বাঘৰ বৃহৎ পৰিমাণৰ হয়তো হ'ব পাৰে আৰু হয়তো ভিডিঅ'ত দেখা মতে এইটো সম্ভৱ ঢেকিয়াপতীয়া বাঘো হ'ব পাৰে ঢেকিয়াপতীয়া বাঘ বুলি বন বিভাগৰ পৰা আমি জানিব পাৰিছোঁ আৰু জয়ন্ত মই পুনৰ দেখুৱাইছোঁ যে এইটোৱে হৈছে সেইটো পথ আৰু যিটো পথত বাঘটো আজি পুৱতি নিশা প্ৰত্যক্ষ কৰা হৈছিলে আৰু স্থানীয় লোক আছে আমি পাৰিলে তেওঁলোকৰ পৰাও জানিব বিচাৰিম এই স্থানতে বাঘটো দেখিবলৈ পোৱা গৈছিলে দাদা
আপোনাৰ ঘৰ সমীপতে হয় ইয়াতে বাঘ ওলাইছে তাকো ঢেকীয়াপতীয়া বাঘ আগতে বাঘ ওলোৱাৰ কথা গম পাইছিলে নেকি এবাৰ ওলাইছিলে বাঘ ওলাইছিলে হয় হয় সেইবাৰ ঘৰফুটীয়া গাঁৱত ওলাইছিলে আমাৰ ইয়াৰ পৰাই গৈছে কিন্তু এই ক'ভিডৰ সময়ত ক'ভিডৰ টাইমত আজি 4-5 বছৰ পিছত আগতে আজি ৰাতিপুৱা মই ওলাই আহোঁতে মানে মই ভাগ্যৱান মই মৰ্ণিং ৱাক কৰি থাকোঁ আজি অহা নাছিলোঁ এই বগৰীজোপাৰ ওচৰতে উঠিছে ভাওনা চাই ল'ৰা কেইজনমান আহিছে বুলি কৈছে মানে মোক কৈছে যে ভাওনা চাই আহিছিলে আহোঁতে 3টা মান বাজিছে এতিয়া মানে বাঘটো এইপিনৰ পৰা আহিছে সেই লাইটৰ পোহৰটোত মানে মোবাইলটোত ধৰা পৰিছে সিহঁতি এইপিনৰ পৰা আহিলে আহি পেলাই বাঘটো পাৰ হ'ব খুজিছে এইপিনৰ পৰা পাৰ নহয় বগৰীজোপাত নামি এইতেদি গুচি গ'ল এই গছপাতেদি নামি গৈছে আৰু বৌয়ে কৈছে বাবলি চুকৰ ল'ৰা বুলি কৈছে তেওঁলোকে কৈছে এইটো ৰাস্তাই গ'লগৈ তলেদি কিন্তু নাই যোৱা এতিয়া বৰ্তমান ঘৰফুলীয়া গাঁৱত আছে বাঘটো ভলে ধামনি মাজত সোমাই আছে কিছুদিনৰ পৰা এই অঞ্চলৰ বাঘ আছে নৈ কিনাৰখন মানে JCB ট্ৰাকে খান্দি ইয়াত মানুহ আগৰ আগতে আমি গা পা ধুব নোৱাৰোঁ নৈখনৰ পৰিৱেশটো বেয়া হৈ গ'ল খুব জংঘল হ'ল গতিকে ইয়াতে বাঘ তাৰপিছতে শহাপহু আৰু অন্য হেৰিবিলাক নৈ কিনাৰখনত খুব হ'ল আৰু জংঘলবিলাক বেছি হৈ গ'ল এইটো ঢেকীয়াপতীয়া বাঘ বুলি কৈছে ঢেকীয়াপতীয়া মানে দেখোঁতে যিটো কৈছে এইটো ৰেলিংডালৰ পৰা ইমান ওখ এইটো কেতিয়াও নাহৰপুতি কিবা হ'ব নোৱাৰে ঢেকীয়াপতীয়া হ'ব এতিয়া ৰাইজ চাগে আতংকত ভুগিছে নিশ্চয় কাৰণ ৰাতি প্ৰায়বিলাক মানুহ এতিয়া এইটো ৰাস্তাই অহা যোৱা কৰে ৰাতি 12টা-1টা বজাতো মানুহ য'ত ত'ত থাকে এই ক্ৰীড়াখণ্ডৰ ওপৰতো মানুহ শুই থাকে কেতিয়াবা এতিয়া পাগল হেৰিয়াৰ নিচিনা মানুহ আছে এতিয়া ৰাতিও মানে ওলাবলৈ ভয় হৈছে হয় ধন্যবাদ জনাইছোঁ ৰাইজ আতংকত ভুগিছে জয়ন্ত মই পুনৰ দেখুৱাইছোঁ যে এই কাষে দিয়ে এই দলংখনৰ কাষে দিয়ে বাঘটো নামি যোৱা মই দেখুৱাইছোঁ এইটো পথেৰে বাঘটো নামি যোৱা শেহতীয়াকৈ প্ৰত্যক্ষ কৰা হৈছে আৰু এইখন দলং মই পুনৰ দেখুৱাইছোঁ মালোৱালিৰ যি ভোগদৈ নদীৰ ওপৰত থকা এই দলংখনে দিয়ে আমি যিটো ভিডিঅ' ফুটেজ আমি তাত দেখা পাইছোঁ বাঘটো অহা আমি দেখা পাইছিলোঁ আজি পুৱতি নিশা বৃহস্পতিবাৰে পুৱতি নিশা 3 বজাৰ পিছত প্ৰায় 3 বজাত এই বাঘটো প্ৰত্যক্ষ কৰা হৈছিলে বৰ্তমান ঘৰফলীয়া অঞ্চলত ধাননি পথাৰৰ মাজত বাঘটো আছে বুলি সন্দেহ কৰা হৈছে আৰু ৰাইজ আতংকত ভুগিছে আৰু এটা অতি গৌতম ইয়াৰ পূৰ্বে এই অঞ্চলটোত বা তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰিছিল নেকি ৰাইজে হয় হয় নিশ্চয়কৈ জয়ন্ত ঢেকীয়াপতীয়া বাঘ ইয়াৰ পূৰ্বে আজি পৰা 4 বছৰ পূৰ্বে ঢেকীয়াপতীয়া বাঘ এই অঞ্চলটো প্ৰত্যক্ষ কৰা বুলি ৰাইজে জানিবলৈ দিছে আৰু কিন্তু আজি কিছুদিনৰ পৰা বাঘ আছে বুলি কৈ থকা হয় বিশেষকৈ পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই ক'ব বিচাৰে আমাক প্ৰায়ে কয় যে তেওঁৰ যিখন মলাই কাঠনি আছে বা ব্ৰহ্মপুত্ৰ যি চাপৰি আছে সেই চাপৰিত হাতী পহুৰ পৰা আৰম্ভ কৰি তাতে ঢেকীয়াপতীয়া বাঘ থকাৰ কথাও তেখেতে কৈ আহিছিলে গতিকে সেই কথা আজি পুনৰবাৰ প্ৰমাণ হৈছে গতিকে বন বিভাগৰ লোকসকলে বিশেষজ্ঞসকলে জনাব পাৰিব যে এনেধৰণৰ এটা বাঘৰ বিচৰণৰ বাবে কিমান পৰিসৰৰ ক্ষেত্ৰত প্ৰয়োজন হয় বা ইয়াত কেইটা বাঘ আছে কিন্তু বন বিভাগৰ তথ্য অনুসৰিও কাজিৰঙাৰ পৰা ওলাই অহা তেনেধৰণৰ এটা বাঘৰ পৰিয়াল ইয়াতে থকা অৰ্থাৎ মলাই কাঠনিৰ পৰা আৰম্ভ কৰি সেই চাপৰি অঞ্চলত থকাৰ কথা তেখেতসকলে আমাক জানিবলৈ দিছিলে কিন্তু যোৰহাট নগৰৰ কেন্দ্ৰস্থল অৰ্থাৎ বৰুৱা চাৰিআলিৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ নিলগত মালোৱালিৰ ভোগদৈ নদীত যি দলং আছে সেই দলঙত এনেধৰণে পুৱাৰ ভাগত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকা ঘটনাই সকলোকে সচকিত কৰি তুলিছে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাইজ আতংকত ভুগিছে আৰু বৰ্তমান পুৱাৰ ভাগৰ পৰাই বন বিভাগ ব্যস্ত হৈ পৰিছে যে সেই বাঘটোক ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় বা সেই যি জনবসতিপূৰ্ণ অঞ্চলৰ পৰা বাঘটো কেনেধৰণে আঁতৰাই পঠিয়াব পৰা যায় সেই প্ৰচেষ্টাত বৰ্তমান বন বিভাগৰ সকলো লোক ব্যস্ত হৈ আছে ধন্যবাদ গৌতম হংকঙৰ টাইপেত নিৰ্মীয়মান 32 মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড মুহূৰ্ততে অগ্নিদগ্ধ হৈ 44 জন লোকৰ মৃত্যু অগ্নি নিৰ্বাপক বাহিনীৰ এজন লোকৰো মৃত্যু হয় এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শতাধিক লোক হংকঙৰ ৱাং ফুক কোৰ্ট এপাৰ্টমেণ্ট কমপ্লেক্সত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড নিৰ্মীয়মান অট্টালিকাটোত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল এতিয়ালৈকে পোহৰলৈ অহা নাই সেই তথ্য নিৰ্মীয়মান অট্টালিকাকেইটাত কাম কৰা 300 লোকৰ এতিয়াও কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই স্থানীয় প্ৰশাসনে অগ্নিকাণ্ডৰ ঘটনাত গ্ৰেপ্তাৰ কৰিছে অট্টালিকাটো নিৰ্মাণত দায়িত্বত থকা 3 জন বিষয়াক সন্দেহ কৰা হৈছে যে অট্টালিকাটো নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মৰাপাতৰ সামগ্ৰীৰ পৰা জুইৰ সূত্ৰপাত হৈছিল এতিয়াও জুই নিৰ্বাপন কৰিব পৰা হোৱা নাই
অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে চেষ্টা চলাই আছে উদ্ধাৰকাৰী দলে অট্টালিকাটোত থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে এটা ঘন জনবসতিপূৰ্ণ স্থান এটা অতি ব্যস্ত স্থান য'ত নেকি ৩২ মহলীয়া এটা বৃহৎ সুউচ্চ নিৰ্মীয়মান অট্টালিকা এই নিৰ্মীয়মান অট্টালিকাটোত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ৰহস্যজনক অগ্নিকাণ্ড এতিয়া অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই জুই ধোঁৱাই এতিয়া সমগ্ৰ অঞ্চল চানি ধৰি আছে আকাশ চুইছে গৈ আৰু জুই আৰু ধোঁৱাই এয়া দেখুৱাইছোঁ চাওক কেনেদৰে যেন এটা মেজি জ্বলিছে মেজিৰ জুইৰ দৰে চানি ধৰিছে সমগ্ৰ অট্টালিকাটো এয়া নিশাৰ ভাগৰ দৃশ্য উৰে নিশা এনেদৰে দপদপকৈ জ্বলি থাকিল এই সুবিশাল নিৰ্মীয়মান অট্টালিকাটো অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ কিন্তু এতিয়াও সফল হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী উদ্ধাৰ অভিযান চলাই থকা হৈছে প্ৰায় ৩০ শতাধিক লোকৰ এতিয়াও কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই ৪৪ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে বহুজন আঘাতপ্ৰাপ্ত হৈছে শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে হংকঙৰ টাইপেত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিন আজি সদনত মন্ত্ৰী ৰনোজ পেগুৱে দাখিল কৰিব বহু চৰ্চিত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন বুধবাৰে কেবিনেটত দাখিল কৰা হৈছিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন মন্ত্ৰী ৰনোজ পেগু কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাই প্ৰস্তুত কৰি কেবিনেটত দাখিল কৰে প্ৰতিবেদন মন্ত্ৰী ৰনোজ পেগুৱে বিধানসভাৰ অধ্যক্ষৰ হাতত দাখিল কৰিব প্ৰতিবেদন এই প্ৰতিবেদনে ৬ জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰীৰ লগতে বৰ্তমানৰ জনজাতীয় লোকসকলৰ কোনো ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰা হ'ব বুলি কেবিনেটৰ অন্তত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইপিনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিৰোধীয়ে সদন উত্তাল কৰাৰ সম্ভাৱনা ছাব্বিছ তাৰিখে অসম কেবিনেটৰ এখন বিশেষ বৈঠক হ'ব য'ত নেকি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় গঠিত মন্ত্ৰীসভাৰ গোটখনে নিজৰ প্ৰতিবেদন দাখিল কৰিব পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে এই মন্ত্ৰীসভাৰ গোটখনৰ গঠন ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে তাক পুনৰ গঠন কৰিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই মন্ত্ৰীসভাৰ গোটখনৰ অধ্যক্ষৰ দায়িত্ব মই বহন কৰিছিলোঁ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব ৰনোজ পেগু ডাঙৰীয়াই গ্ৰহণ কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াৰ সদস্য আছিলে সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াৰ সদস্য আছিলে পৰৱৰ্তী সময়ত এই মন্ত্ৰীসভাৰ কমিটিখনত সঞ্জয় কিষাণ ডাঙৰীয়াৰ স্থানত পীযুষ হাজৰিকা জড়িত হয় ৰনোজ পেগু কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয় কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ ৬ জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো
ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অখিল গগৈৰ প্ৰতিবাদ। বিধানসভাৰ বাহিৰত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ। হাতত বেনাৰ লৈ সদনৰ বাহিৰত প্ৰতিবাদত বহিল আজিও বিধায়কগৰাকী। হাতত পোষ্টাৰ লৈ, হাতত বেনাৰ লৈ বিধায়ক অখিল গগৈ গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, অৱস্থান কৰিছে বিধায়কগৰাকীয়ে। পহিলা দিনটোতো দেখিবলৈ পোৱা হৈছিল জাতীয় সাজ পোছাক পৰিধান কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধায়ক অখিল গগৈ। আজিও অনুৰূপ ধৰণেৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অখিল গগৈয়ে বিধানসভাত গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত সাব্যস্ত কৰিছে প্ৰতিবাদ। জনজাতিকৰণ দাবী কৰি থকা কেইবাটাও গুৰুত্বপূৰ্ণ সংগঠনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতাই ফোন কৰিছিলে আৰু ফোন কৰি কালি মোক জনাইছে যে কালি জনজাতি সম্পৰ্কীয় যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ আচল ভিতৰৰ কথাকেইটা মোক জানিবলৈ দিছে। জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে, অদ্ভুত, যিটো সংবিধানত নাই, পৃথিৱীত নাই, পৃথিৱীতে নাই যিটো বস্তু, তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে। আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি, তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে, এটা ডাঙৰ জাপি দিছে আমাক। সেই অনুসৰি কৈছে যে মৰাণ, মটক আৰু গোৱালপাৰাৰ মোক জনোৱা অনুসৰি কোচ ৰাজবংশী তেওঁলোকক জনজাতি হিচাপে দিব পাৰি বুলি, প্লেইনছ, ট্ৰাইবেল প্লেইনছ, ST প্লেইনছ, সেইটো ৰূপে দিব পাৰি বুলি প্ৰতিবেদন আহিছে। আৰু তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকে কৈছে যে বাকী জাতিবিলাকক, আহোমসকল, চুতীয়াসকল, তো সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সেইসকলৰ ক্ষেত্ৰত ST ভেলী বুলি এটা নতুন আৰু অদ্ভুত এটা মানে আপোনাৰ শ্ৰেণী তৈয়াৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিনৰ সদনত উত্থাপন হ'ব 4খনকৈ বিধেয়ক। অসম বিনিয়োজন বিধেয়ক 2025-26 লগতে সদনত উত্থাপন হ'ব আন 3খন সংশোধনী বিধেয়ক। প্ৰিভেনশ্যন অফ ক্ৰুৱেলটি টু এনিমেলছ সংশোধনী বিধেয়ক 2025, দ্য আছাম কোঅপাৰেটিভ ছ'চাইটিজ সংশোধনী বিধেয়ক আৰু দ্য আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট সংশোধনী বিধেয়ক উত্থাপন হ'ব সদনত। ইপিনে আজি সদনত দফাই দফাই আলোচনা হ'ব কমেও 8খন বিধেয়কৰ। বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়কৰ ওপৰত আলোচনা হ'ব বিশদভাৱে। ইয়াৰ উপৰি অসম অগ্নি আৰু আপাতকালীন বিধেয়ক, দ্য চুকাফা বিশ্ববিদ্যালয় বিধেয়কৰ লগতে 4খন সংশোধনী বিধেয়কৰ ওপৰতো হ'ব আলোচনা। সদনত দাখিল হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদনো। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। হীৰক, আমাৰ চৰকাৰে জনজাতিসকলক অসন্তুষ্ট হোৱাকৈ কোনো সিদ্ধান্ত নলয়, গতিকে যিটো সিদ্ধান্ত লৈছে নিশ্চয় ভাল হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আহি এই মুহূৰ্তত উপস্থিত হৈছেহি। আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি দাখিল জনজাতিকৰণক লৈ কালি মন্ত্ৰী গোটৰ প্ৰতিবেদন আছিলে, কেবিনেটত কালি অনুমোদন হৈছে, আজি বিধানসভাত দাখিল কৰিব, কি প্ৰতিক্ৰিয়া? প্ৰতিক্ৰিয়াটো যে বহুদিন ধৰি 6 জনগোষ্ঠীক বিগত 12 বছৰ ধৰি শাসকীয় পক্ষই বঞ্চিত কৰি থৈছিল। এতিয়া তীব্ৰ জনজাতি হ'ব বিচৰা জনগোষ্ঠীসমূহৰ বিক্ষোভৰ ফলত 2014 চনতে অসম বিধানসভাৰ প্ৰণৱ গগৈৰ নেতৃত্বত যি সৰ্বদলীয় এক প্ৰতিনিধি দল, য'ত বিজেপিৰ বিধায়কো তাত অন্তৰ্ভুক্ত আছিল, দিলীপ মৰাণকে আদি কৰি সেই সময়ৰ বিধায়ক, তেখেতসকলে যেনেকৈ 1996 চনত অসমলৈ অমৰ ৰায় প্ৰধানৰ নেতৃত্বত যি এক সংসদীয় দল আহি সকলো পক্ষকে আলোচনা কৰি কোনো ধৰণৰ এক্সিষ্টিং জনজাতিসকলক ক্ষতিপূৰণ নকৰাকৈ কেনেকৈ এক সমাধান সূত্ৰ উলিয়াই দিছিল, সেইখিনিকেই 12 বছৰ বঞ্চিত কৰাৰ পিছত আজি শাসকীয় পক্ষই তেওঁলোকৰ ভোট বেংক ক্ষয় হয় বুলি ভাবি কৰিছে। জাষ্টিছ ডিলেড
হ'লেও মানে জাষ্টিছ ডিনাইড হয় তথাপিতো এতিয়া মই সুখী কিন্তু মই অনুৰোধ কৰিম যে ইয়াতে তেওঁলোকৰ দায়িত্ব শেষ হ'ব নালাগে কেবিনেটৰ যিটো অপ্ৰাসংগিক আছিলে যোৱা সময়ছোৱাত এতিয়া এই কথা প্ৰাসংগিকতা কৰিবলৈ চলিত হিতকালীন যি সংসদৰ অধিৱেশন তাতে 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ হোৱাকৈ যিখন বিল উত্থাপন কৰি আইন কৰিব লাগে ইয়াক আইনত পৰিণত কৰক মই এই বিষয়ত এতিয়াও গম পোৱা নাই কিন্তু গোটেই কথাটো আহিছে যে ভাৰতবৰ্ষত এছ টিয়ে হয় এছ টিয়ে হয় আৰু এছ টি হোৱাৰ আগতে আহোমসকলে আৰু অন্য কিছুমানে মাইনৰিটি ষ্টেটাছ ল'ব বিচাৰিছিল সেই সময়ত ব্ৰিটিছৰ সময়ত মেজৰিটি মাইনৰিটিৰ কথাটো আছিল যে কি নহওক 1996 চনত ভাৰতবৰ্ষৰ সৰ্বদলীয় প্ৰতিনিধি দল আহি অসমৰ ক্ষেত্ৰত 6 জনগোষ্ঠীক বঞ্চিত হ'ব নালাগে বুলি লোকসভাত বিল উত্থাপন কৰিলে সেই বিলৰ আলম লৈ 1998 চনত কংগ্ৰেছ দলৰ সেই সময়ৰ সভাপতি সীতাৰাম কেশৰীয়ে প্ৰাইভেট বিল উত্থাপন কৰিলে আমাৰ মংগলদৈৰ সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়ায়ো 1998তে বিল উত্থাপন কৰিলে বিজয় সন্দিকৈয়ে 1999 চনত বিল উত্থাপন কৰিলে আৰু আমিও যোৱা সময়ছোৱাত 2014 চনত সৰ্বদলীয় প্ৰতিনিধি দল প্ৰণৱ কুমাৰ গগৈ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ অসম বিধানসভাই পঠাইছিলোঁ তাত এই গোটেই কথাখিনি উল্লেখ আছে মই ইতিমধ্যে প্ৰেছক আপোনালোকক জনাইছোঁ মাত্ৰ যোৱা 10 বছৰে এটা কোনো কাৰণ নোহোৱাকৈ এখন কেবিনেট কমিটি কৰি ইছ্যুটো দীঘলীয়া কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টোপ দিয়াৰ নিচিনা এটা ব্যৱস্থা কৰি এই জনজাতিসমূহক বঞ্চনা কৰা হৈছিল আজি মই আশা কৰোঁ ডিচেম্বৰৰ হিতকালীন অধিৱেশনত যদি বিলখন আইনত পৰিণত হয় তেতিয়াহ'লে আশা আকাংক্ষা বহুখিনি পূৰণ হ'ব বহু বিবাহ প্ৰতিৰোধী বিধেয়কো আজি অনুমোদনৰ আলোচনা হ'ব হয় নিশ্চয় আলোচনা হ'ব বিশেষকৈ ইয়াত কৰিব লগা নাই এইবিলাক সব নিৰ্বাচনী চমক আৰু সাম্প্ৰদায়িক ঘটনাবিলাকৰ কাৰণে কাৰণ ইতিমধ্যে BNSSত বহু বিবাহ যদি কৰে 7 বছৰৰ কাৰাদণ্ড লিখাই আছে আমি সেইখন যেতিয়া ফ'ল' কৰিব লাগে আমি সেইখনকে আমি ৰেটিফাই কৰি দিলে হ'ল হয় আলোচনা কৰি কিন্তু এটা যে নিৰ্বাচনৰ সময়ত মানে কিবা কিবি ইছ্যু উলিয়াব লাগে নন ইছ্যুৰ পৰা সেইকাৰণে এইটো প্ৰচেষ্টা তাতকৈ বিশেষ একো নহয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু তেওঁ এটা কথা স্পষ্টভাৱে কৈছে যে এয়া যি 6 জনগোষ্ঠী জনজাতিকৰণ সেয়া এক নিৰ্বাচনী টোপ বুলি কৈছে আৰু বিশেষকৈ যিহেতু আজি সদনত বিশেষকৈ কেইবাখনো বিধেয়ক উত্থাপন কৰা হ'ব বহু বিবাহ বিৰোধী যিখন বিধেয়ক সেই বিধেয়কখন উত্থাপন কৰা হ'ব য'ত যিহেতু 7 বছৰ কাৰাদণ্ড পৰ্যন্ত অৰ্থাৎ যদি প্ৰথমগৰাকী পত্নী আইনী বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয়গৰাকী মহিলাক বিয়া পাতে তেন্তে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব সেই বিলখন যিখন প্ৰথম দিনা শীতকালীন অধিৱেশনত তাতে যিটো প্লেচ কৰা হৈছিলে আজি বিশেষকৈ সেইখনৰ বিষয়ে আলোচনা কৰা হ'ব সত্ৰসমূহৰ ক্ষেত্ৰত যিখন বিল অনা হৈছে সত্ৰসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সেই বিলখন বিশেষকৈ আজি বিশদভাৱে আলোচনা কৰা হ'ব বিশেষকৈ আজি তাৎপৰ্যপূৰ্ণ এটাই বহন কৰিছে যে যিখন আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ মন্ত্ৰী গোটৰ যি আচলতে প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰিব কালি কেবিনেটত যিহেতু এই বিষয়ে অনুমোদন দিছে অনুমোদন দিয়াৰ পিছত আজি সদনত জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই বিলখন যিহেতু তাতে দাখিল কৰাৰ পিছতে সেই বিলখন ৰাজহুৱা কৰা হ'ব আৰু বিশেষকৈ ক'ব বিচাৰিম যে বৰ্তমান অসমত যদি চাব যায় 6 জনগোষ্ঠী জনজাতিকৰণ হোৱাৰ পিছত বৰ্তমান অসমত আছে ট্ৰাইবেল যিসকল পপুলেশ্যন হৈছে 12% কিছু অলপ বেছি কিন্তু যিহেতু 6 জনগোষ্ঠী জনজাতিকৰণ হোৱাৰ পিছত 33% অৰ্থাৎ 45%লৈ আৰু 33% বৃদ্ধি হ'ব অৰ্থাৎ 45%লৈ বৃদ্ধি হ'ব এই মুহূৰ্তত দেখিছে আমি বিধানসভাৰ চৌহদত উপস্থিত আছোঁ যিহেতু এই মুহূৰ্তত বিধানসভাৰ যিসকল প্ৰতিনিধিসকল এই মুহূৰ্তত অহা উপস্থিত হৈছেই কথা পাতিব বিচাৰিম 6 জনগোষ্ঠী জনজাতিকৰণৰ আজি মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব হয় আমি অতিশয় আনন্দিত অসমৰ দীৰ্ঘদিনীয়া যি সমস্যা 6 জনগোষ্ঠী জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন আহিব আমি গভীৰ আশাৰে ৰৈ আছোঁ আৰু আমি আশা কৰোঁ যে দীৰ্ঘদিনীয়া এই সমস্যাটো এটা আশু আহ্বানৰ কাৰণে পথ উদ্ভাৱন হ'ব আৰু এই দীৰ্ঘদিনীয়া উৎকণ্ঠা এটা অন্ত পৰক আমি তাকে কামনা কৰিছোঁ
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অমীয় অভিযানৰ দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্ত পৰিব বুলি কৈছে। সেই কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু বিশেষকৈ এই 6 জনগোষ্ঠী জনজাতিকৰণৰ পিছতেই যিহেতু চাকৰি ক্ষেত্ৰত বা বিশ্ববিদ্যালয় আসনৰ ক্ষেত্ৰত যিহেতু আসনৰ সংখ্যা বৃদ্ধি কৰা এনেকুৱা ধৰণৰ বিভিন্ন কথা আহি পৰিব। কাৰণ জনজাতিসকল বৰ্তমান যিসকল জনজাতি আছে বা যিসকল ট্ৰাইবেল আছে, ট্ৰাইবেলসকলৰ যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই মন্ত্ৰীগোটেই এই প্ৰতিবেদন দাখিল কৰিছে। আৰু কৈছে যে কালি মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে সকলোৱে যি আশা আকাংক্ষা আছে, 6 জনগোষ্ঠীসকল যিসকল আশা আকাংক্ষা আছে, সেই আশা আকাংক্ষা এই যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত প্ৰকাশ পাব। সেইবাবে সেই অনুসৰি এইখন যিহেতু প্ৰতিবেদন বনোৱা হৈছে। আৰু ইয়াৰ পূৰ্বেই চাব যে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতো 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিবেদনৰ প্ৰস্তাৱ, সেই প্ৰস্তাৱ দিল্লীত পাইছিলে। গৈ দিল্লীত যোৱাৰ পিছত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিলে। আৰু সেই প্ৰশ্নসমূহ দি থকাৰ সময়তে কিন্তু দেখিবলৈ পোৱা গৈছিল যে চৰকাৰ সলনি হৈছিলে আৰু 2019 বৰ্ষত লোকসভাত সেই বিধেয়কখন অনা হৈছিলে। কিন্তু এই মুহূৰ্তলৈকে কিন্তু বিধেয়কখনৰ ওলমাই এটা প্ৰকাৰত থকা দেখিবলৈ পোৱা গৈছে। কিন্তু এই বিশেষকৈ আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো মূল বিষয়। আৰু ইয়াৰ পূৰ্বে চাব যে আমি বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰে 6 জনগোষ্ঠীৰ লগত কেইবালানিও আলোচনাও মিলিত হৈছিলে, কিন্তু ফলপ্ৰসূ হোৱা নাছিলে। কিন্তু তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে এক প্ৰকাৰ ইয়াত টুপি বুলি কৈছিল। আৰু বিৰোধীও এটা কথা কৈছে যে এয়া নিৰ্বাচনৰ পূৰ্বে 26 নিৰ্বাচনৰ পূৰ্বে এক প্ৰকাৰ নিশ্চয় হীৰক। ইতিমধ্যে অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে, ডাঙৰ টুপি পিন্ধোৱাৰ কথা উল্লেখ কৰিছে। লগতে আকৌ ললিপপ খোৱা হ'ব নেকি জনজাতিকৰণৰ নামত ইত্যাদি বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। গতিকে আজি কেনেকুৱা হয় সদনৰ মজিয়াত এই বিষয়টোক লৈ পৰিস্থিতি সেয়া লক্ষণীয় হ'ব। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। নিশা গুৱাহাটীৰ ৰাজপথত দপদপাই জ্বলিল 4-চকীয়া বাহন। নুনমাটি ছেক্টৰ 3ত সম্পূৰ্ণৰূপে জ্বলি যায় এখন বেলিনো বাহন। গীতানগৰ দিশৰ পৰা নুনমাটি অভিমুখে গৈ আছিল বেলিনোখন। প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে আন এখন বাহনত। দুৰ্ঘটনাটোৰ লগে লগে দপদপাই জ্বলি উঠে বেলিনো বাহনখন। সম্পূৰ্ণৰূপে জ্বলি যায় AS01 GJ4410 নম্বৰৰ বাহনখন। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে চালকসহ আন 3 আৰোহীৰ। দুৰ্ঘটনাৰ পাছতেই বাহনখনত থকা 2জন যুৱকে পলায়ন কৰে। আন 2জন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ। নুনমাটিৰ অভিৰূপ কিংকৰ কাকতি সুমিত নাথক উদ্ধাৰ কৰা হৈছে। নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে বাহনখনত থকা 2জন যুৱকক। সুৰাপান কৰি দ্ৰুতবেগত গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ফ্ৰণ্টত মোৰ গাড়ীখনত মানে ইমান 150-200 স্পীডত পাৰিলে ওপৰত দি যাব। মই কিবাকে লেফ্ট চাইডে যিমান পাৰোঁ সিমান কাটিছোঁ। কাটি মোৰ এক চাইড গাড়ীখনৰ এক চাইড নাই, এক চাইড ভাঙি চিঙি আহি আগত ডিভাইডত মাৰিছে। মাৰি কিনে পাল্টি খাইছে, 2 পাল্টি 3 পাল্টি খাইছে। ক'ৰ পৰা আহিছিল ন? নাৰেংগীৰ পৰা খুন্দিয়াই 3খন গাড়ী খুন্দিয়াই এইখন গাড়ীয়ে মানে বহুত স্পীড আহিছিল নেকি? বহুত স্পীডত। কিহৰ কাৰণে কি হৈছে গম পাইছে কিবা? প্ৰথম নাৰেংগীটো খুন্দিয়াইছে, খুন্দিয়াৰ পিছত ইহঁতে ইমান পিকআপত আহিছে, আৰক্ষী ৰখাও দিছে, আৰক্ষীৰ লগত দুৰ্ব্যৱহাৰ কৰিছে। আমেৰিকাৰ হোৱাইট হাউচৰ সমীপতে ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা। হোৱাইট হাউচৰ পৰা মাত্ৰ কেইটামান ব্লকৰ দূৰৈত সংঘটিত এই সংঘৰ্ষত ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডৰ 2জন সদস্যক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। আমেৰিকাৰ অতি স্পৰ্শকাতৰ অঞ্চলটোত দুৰ্বৃত্তই সংঘটিত কৰা এই গুলীচালনাৰ ঘটনাই নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি ভাবুকি আনিছে। আনহাতে এই ঘটনাত ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডৰ কেইবাজনো সদস্য সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ঘটনাত জড়িত এজন দুৰ্বৃত্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়। ৰাজহুৱা স্থানত গুলীচালনাৰ ঘটনা আমেৰিকাত এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও আমেৰিকাৰ বহু ঠাইত দুৰ্বৃত্তৰ অনাকাংক্ষিত আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল সাধাৰণ জনতা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। CCTVত দেখিবলৈ পোৱা হৈছে এটা দুৰ্বৃত্তই ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডৰ সন্মুখলৈ আহি হঠাতে বন্দুক উলিয়াই নিৰ্বিচাৰ গুলীচালনা কৰিছিল। ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডসকল এই অতৰ্কিত আক্ৰমণত দিশহাৰা হৈ পৰে। এই ঘটনা হোৱাইট হাউচৰ পৰা প্ৰায় 2টা ব্লকৰ উত্তৰ পশ্চিম দিশে সংঘটিত হয়। অত্যন্ত নিৰাপত্তা ব্যৱস্থা থকা হোৱাইট হাউচৰ সমীপতে সংঘটিত এই ঘটনাই আমেৰিকাতে নহয় সমগ্ৰ বিশ্বতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
শ্ৰীভূমি চহৰত ৰন্ধন গেছৰ বিজুতিৰ ফলত বিধ্বংসী জুই গেছ চিলিণ্ডাৰ পৰা গেছ নিৰ্গত হৈ এই ভয়ংকৰ জুইৰ সূত্ৰপাত হয় চহৰৰ চৰবাজাৰ অঞ্চলৰ ঘটনাত আঘাতপ্ৰাপ্ত হয় বহুকেইজন আমাৰ স্থানীয় সাংবাদিক গৰিশ নন্দীয়ে আমাক জনোৱা অনুসৰি অতি কমে প্ৰায় 20 জনকৈ লোক অগ্নিদগ্ধ হৈছে এই অগ্নিকাণ্ডত জ্বলি থকা চিলিণ্ডাৰ বাহিৰলৈ উলিয়াই অনাৰ সময়ত অগ্নিদগ্ধ হৈছে আটাইকেইজন লোক অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বে জুই নিৰ্বাপন কৰা হয় আঘাতপ্ৰাপ্ত লোকসকলক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ইয়াৰে উন্নত চিকিৎসাৰ বাবে 8 জনক প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লাগে তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কবচ অসমৰ জনজাতিসকল ৰক্ষা কবচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কবচ ভাল হ'ব ত্ৰিপুৰাত আৰক্ষী প্ৰশাসনে ধ্বংস কৰিলে নিচাজাতীয় ঔষধ 59,070টা নিচাজাতীয় ঔষধৰ বটল ধ্বংস কৰিলে প্ৰশাসনে ধ্বংস কৰা নিচাজাতীয় ঔষধখিনিৰ বজাৰ মূল্য 1.5 কোটি টকা নিচাজাতীয় ঔষধৰ ওপৰেৰে পানী টেংকাৰ চলাই কৰা হ'ল ধ্বংস আদালতৰ নিৰ্দেশ অনুযায়ী ধ্বংস কৰা হৈছে নিচাজাতীয় ঔষধ ত্ৰিপুৰাত নিচাজাতীয় ঔষধ বিৰোধী অভিযানে সফলতা লাভ কৰা বুলি মন্তব্য অভিযানকাৰীৰ एनफोर्सिंग एनडीपीएस एक्ट और बाकी लोगों को जितना इसमें जुड़ा हुआ है एनडीपीएस के एक्ट के दौरान इस पे कार्रवाई हो रहा है और जहां कभी-कभी आप देखने से ये एस्काफ है मतलब कहीं है तो लीगल है प्रोडक्शन हो रहा है इसको काफ सिरफ के माध्यम से बट लेकिन ये इतना वॉल्यूम्स है इट इज़ नॉट परमिटेड और ये तो बांग्लादेश को जहाँ है ना ये स्मगलिंग हो रहा है कभी-कभी टिप ऑफ से हो रहा है कभी अपना रेगुलर पुलिसिंग की वजह से इनका पकड़ा जा रहा है एंड इंस्ट्रक्शंस आर वेरी क्लियर है त्रिपुरा को नशा मुक्त त्रिपुरा रहने के लिए और इसमें जो भी कार्रवाई करना है पुलिस डिपार्टमेंट और ऑल गवर्नमेंट डिपार्टमेंट्स इसमें बहुत अच्छे तरह से काम कर रहे हैं কলিয়াবৰৰ ভিন্ন অঞ্চলত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ বিশেষকৈ কাজিৰঙা দাঁতিকাষৰীয়া কলিয়াবৰৰ ৰাঙলু চিকনি আমগুৰি বামুনি আদি অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত জাক জাক হাতীয়ে পথাৰত ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ টঙি ঘৰত উঠি পহৰা দিবলগীয়া হৈছে কৃষকে শীতৰ নিশা ধাননি পথাৰত জুই পুৱাই পহৰা দিবলগীয়া হৈছে কৃষক ৰাইজে নিজৰ খেতিডৰা বনৰীয়া হাতীৰ উপদ্ৰৱত কৃষকে হেৰুৱাবলগীয়া হৈছে বিঘাই বিঘাই ধান খেতি খাদ্য সন্ধানত অহা বন্যহস্তীয়ে ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে বন্যহস্তীৰ উপদ্ৰৱ ৰোধত ব্যৰ্থ হৈছে বন বিভাগ দীৰ্ঘদিন ধৰি অব্যাহত হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত কৃষকে লাভ নকৰে উচিত ক্ষতিপূৰণ চৰকাৰে ঘোষণা কৰা গজমিত্ৰ আঁচনিও বন্দী হৈ ৰল ৰঙা ফিটাৰ মেৰপেচত কুদেল নাই পারবি ৰঙাপুৰত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তীয়ে চোঁচা লৈছে মানুহক বন্যহস্তীক খেদিবলৈ যোৱা একাংশ যুৱকক খেদি আহিছে বন্যহস্তীয়ে যিকোনো সময়ত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা ৰঙাপুৰত বন্যহস্তীৰ মুক্ত বিচৰণে চিন্তিত কৰিছে ৰাইজক বন্যহস্তি জাকে কৃষক ৰাইজৰ পকা ধাননি পথাৰৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ধেন্দাই চাহ বাগিচাত দিনৰ ভাগতে বন্যহস্তীয়ে পকা ধাননি পথাৰ খাই তহিলং কৰিছে হায়াৰ সেকেন্ডাৰী লোকে আমি উন্নীত কৰিবৰ কাৰণেও সক্ষম হৈছোঁ আৰম্ভণিতে বিদ্যালয়সমূহৰ শিক্ষকতা কৰাৰ যি পদ আছিল সেই পদ সৃষ্টি কৰা হোৱা নাছিল আমি অন্য বিদ্যালয়ৰ পৰা ডেপুটেশ্যনত আমি শিক্ষক দিছিলোঁ কিন্তু সদ্যহতে আমি ইয়াত পদ সৃষ্টি কৰিলোঁ এতেকে নিয়মীয়া শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো প্ৰশস্ত হ'ল বাকি আছে যে ইয়াত যিখিনি আমাৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড তাৰ কাৰণে আমি যেটো এতিয়া কম মাল্টিটাস্ক ষ্টাফ এমটিএস এই এমটিএস ষ্টাফ দিয়াৰ কাৰণেও আমি অনুমোদন লাভ কৰিছোঁ
আৰু এই MTS সকলক নিযুক্তি দিয়াৰ কৰ্তৃত্ব বিদ্যালয় পৰিচালনা সমিতিকে প্ৰদান কৰা হৈছে আৰু তাৰ পৰা ইতিমধ্যে বিত্ত বিভাগৰ পৰা অনুমোদন লাভ কৰিছো মই ভাবো যে এই বছৰটোৰ ভিতৰতে তেওঁলোকক নিযুক্তিও দিব পাৰিব আৰু তেওঁলোকৰ বেতনো মুকলি কৰি দিব পৰা হ'ব ধন্যবাদ অধ্যক্ষ মহোদয় আৰু এটা সৰু প্ৰশ্ন যেহেতু হায়াৰ সেকেন্ডাৰীলৈকে দিয়া হৈছে গতিকে 87খন বিদ্যালয় 10 মানলৈকে আছে মই ভাবো এইখিনিও হায়াৰ সেকেন্ডাৰীলৈকে ভৱিষ্যতে লৈ যাব নেকি আটাইখিনি যিমান চাহ জনজাতি আদৰ্শ বিদ্যালয় হৈছে সকলোখিনি বিদ্যালয় আমি দ্বাদশ শ্ৰেণীলৈকে অৰ্থাৎ ক্লাছ 12 লৈকে আমি সকলোখিনি বিদ্যালয়কে আমি পৰ্যায়ক্ৰমে লৈ যাম আৰু ইয়াৰ লগতে আন্তঃগাঁথনি উন্নয়ন কৰাৰো প্ৰয়োজনীয়তা আছে তাৰ কাৰণেও ইতিমধ্যে আমাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মই ৰাজ্যৰ শ্ৰম বিভাগকো ধন্যবাদ জ্ঞাপন কৰিছো যে শ্ৰম বিভাগেও এই বিদ্যালয়খিনিৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে তেওঁলোকৰ বাজেট নিৰ্ধাৰিত পুঁজিৰ পৰা সহযোগিতাৰ হাত আগবঢ়াইছে ধন্যবাদ সঞ্জয় কিষাণ মই আপোনাৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়া অশেষ ধন্যবাদ জনাইছো যেহেতু শিক্ষাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আমি দেখা পাইছো হাই স্কুলখন নিৰ্মাণ কৰাৰ কাৰণে গতিকে ইতিমধ্যে যথেষ্ট ল'ৰা ছোৱালী এই বছৰতে মেট্ৰিক পাছ কৰা আমি দেখিছো য'ত একেলগতে প্ৰায়বিলাক স্কুলতে যথেষ্ট মেট্ৰিক পাছ কৰিছে আৰু যেহেতু UMS TS এই যিসকল 4th গ্ৰেড চাকৰি কৰি আছিল তেওঁলোকে বিনা বেতনেৰে কৰি আছিল আৰু তেওঁলোকৰো ইতিমধ্যে ব্যৱস্থা কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছো অধ্যক্ষ ডাঙৰীয়া মই এটা কথা অনুৰোধ কৰিব বিচাৰিম আপোনাৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়া যে আমাৰ চাহ বাগিচাবিলাকত ইতিমধ্যে এনে ধৰণৰ স্কুল যথেষ্ট হ'ল কিন্তু আমি ভৱিষ্যতে আমি এনেকৈ চিন্তা কৰিব পাৰোঁ নেকি য'ত আমাৰ মডেল স্কুল হৈছে তাতে আমি ৰেচিডেঞ্চিয়েল স্কুলৰ কাৰণে আমি পৰিকল্পনা কৰিব পাৰোঁ নেকি য'ত নেকি চাহ বাগিচাৰ পৰিৱেশৰ পৰা ওলাই আহি পেলাই ৰেচিডেঞ্চিয়েল স্কুলত ল'ৰা ছোৱালীয়ে যদি শিক্ষা গ্ৰহণ কৰাৰ এটা সুবিধা পায় তেতিয়াহ'লে আমি ভাবোঁ যে যথেষ্ট এটা ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল এটা পৰিৱেশ তেওঁলোকে বিচাৰি পাব ঠিক অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় বহু সময়ত অসম চৰকাৰৰ অধীনত আৱাসিক বিদ্যালয় আৰম্ভ কৰা তাৰ প্ৰস্তাৱ আমালৈ আহে আৰু বিষয়টো আমি পৰীক্ষা কৰি চাইছো ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ জৱাহৰ যি নবোদয় বিদ্যালয় আছে সেই আৱাসিক বিদ্যালয় আৰু এতিয়া জনজাতি কল্যাণ মন্ত্ৰালয়ে একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল নামেৰে আৱাসিক বিদ্যালয় আৰম্ভ কৰিছে আৱাসিক বিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত কেতবোৰ সমস্যা আছে সেইকাৰণে আমি এই বছৰ হোষ্টেলৰ কথা ভাবিছো যি কলেজত যেনে ধৰণে হোষ্টেল পৰিচালিত হয় তেনে ধৰণে একে ফৰ্মুলাত একে ধৰণে বিদ্যালয়ৰ কাৰণেও হোষ্টেল নিৰ্মাণৰ প্ৰক্ৰিয়া এটা এই বছৰ আমি আৰম্ভ কৰিছো প্ৰথম জনজাতীয় অঞ্চলত 206খন এনে ধৰণৰ হোষ্টেল প্ৰায় 3.94 কোটি টকা ব্যয় সাপেক্ষে হোষ্টেল নিৰ্মাণ হ'ব বৰ্তমান সময়ত আমি চাহ জনজাতি আদৰ্শ বিদ্যালয়ক আৱাসিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ আমাৰ কোনো পৰিকল্পনা নাই কাৰণ ইয়াত থকা কিছুমান জটিলতা আমি আগতীয়াকৈ অধ্যয়ন কৰি ল'ব লাগিব আমি প্ৰয়োজন সাপেক্ষে হোষ্টেল আংশিকভাৱে দূৰণিবতীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে হোষ্টেল নিৰ্মাণ ক'ত নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে এই বিষয়টো বিভাগে পৰীক্ষা কৰি চাব ধন্যবাদ শ্ৰী জাকিৰ হোষ্টেল মাননীয় অধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই জনাইছে 406খন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ কৰা হৈছে এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এই 406খন বিদ্যালয় যে উন্নতিকৰণ কৰিলে তাত কিমানখন বিদ্যালয়ত বিজ্ঞান শাখা আৰু বাণিজ্য শাখা আছে আৰু এই 406খন বিদ্যালয়ত শিক্ষক এতিয়ালৈকে পৰ্যাপ্ত নিযুক্তি দিব পৰা নাই পৰ্যাপ্ত শিক্ষক কেতিয়ালৈ নিযুক্তি দিব আৰু বাণিজ্য আৰু বিজ্ঞান শাখা যদি তাতে দিয়া নাই ইয়াৰ ব্যৱস্থা কেতিয়ালৈ কৰিব ঠিক আছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমি ৰাজ্যখনত বৰ্তমান একাদশ দ্বাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি বহু কেইখন মাধ্যমিক বিদ্যালয়ক আমি উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছো
এই কথাটো সঁচা যে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট টিচাৰ স্নাতকোত্তৰ শিক্ষকৰ পদ নতুনকৈ সৃষ্টি কৰা হোৱা নাই আমি অস্থায়ীভাৱে আমি সেই বিদ্যালয়ৰ পৰা যিবিলাক বিদ্যালয়ে আমাক জনাইছে যে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ আছে যিসকল গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ডিগ্ৰী আছে অৰ্থাৎ যোগ্যতা আছে একাদশ দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰাৰ কাৰণে শিক্ষাদান কৰাৰ কাৰণে সেই বিদ্যালয়সমূহক আমি উন্নীত কৰিছো ইতিমধ্যে আমি এখন নতুন সাৰ্ভিস ৰুল প্ৰস্তুত কৰি আছো আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছো যিখন সাৰ্ভিস ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছো অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে তাৰোপৰি আমি এটা সাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছো যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব অন্ততঃ প্ৰত্যেকখন পঞ্চায়তত নহলেও কিছু অঞ্চলত দুখন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিটা ষ্ট্ৰীম সহ আৰ্টছ সায়েন্স কমাৰ্চ এই তিনিটা ষ্ট্ৰীম সহ থাকিব লাগে গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছো প্ৰয়োজন সাপেক্ষে আমাৰ যিখিনি অপ্ৰয়োজনীয় যদি কোনো পোষ্ট শিক্ষা বিভাগত আছে সেইখিনিও আমি চালিজাৰি চাইছো আৰু চালিজাৰি চাই ৰিডান্ডেন্ট বৰ্তমান অপ্ৰয়োজনীয় হোৱা যদি কোনো শিক্ষকৰ পদ আছে সেই পোষ্টখিনি আমি এবলিশ কৰি তাক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টলৈ আমি কনভাৰ্ট কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছো ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে মই চেষ্টা কৰিছো মানে এমাহ বা দুমাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে বাকি কিমানখনত বিজ্ঞান শাখা আছে কিমানখনত কলা শাখা কিমানখনত কমাৰ্চ শাখা এটো মই ব্যক্তিগতভাৱে মাননীয় সদস্যগৰাকীক যোগান দিম ঠিক আছে কোৱেশ্চন নম্বৰ 42 শ্ৰী আসিফ মাহমুদ নজা উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় উত্তৰটো পাইছো কিন্তু ইয়াতে লিখিছে ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্লোমা এতিয়ালৈকে আৰম্ভ হোৱা নাই কিন্তু আমি সকলোৱে জানো যে অসমত লাহে লাহে পলিউশ্যন বাঢ়িছে ইলেক্ট্ৰিক ভেহিকুলৰ দৰকাৰ হৈছে এই ইলেক্ট্ৰিক ভেহিকুলৰ মেৰামতিৰ কাৰণে কিয় ব্যৱস্থা লোৱা নাই বা এই ডিপ্লোমা পাঠ্যক্ৰম কিয় আৰম্ভ কৰা নাই তাৰ কাৰণে মই অনুৰোধ জনাওঁ যে এইটো পাঠ্যক্ৰম অতি সোনকালে আৰম্ভ কৰিব লাগে আৰু তাৰ লগতে আপোনাৰ এই পলিটেকনিক প্ৰতিষ্ঠানবোৰত যিসকল প্ৰবক্তাই পঢ়াই আছিলে প্ৰায় ৭৩ গৰাকী প্ৰবক্তাক আপোনাৰ বৰখাস্ত কৰা হৈছে বা আপোনাৰ যাৰ কাৰণে বৰখাস্ত কৰা হৈছে এই চাকৰিয়ালবোৰক আপোনাৰ চাকৰি হেৰুৱাসকলৰ কিবা ব্যৱস্থা চৰকাৰে কৰিবনে ঠিক আছে অনাবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় অসমৰ পলিটেকনিক সমূহত কোনো প্ৰবক্তাক আমি কতো বৰখাস্ত কৰা নাই অসমৰ পলিটেকনিক সমূহত একাংশ প্ৰবক্তা তেওঁলোক অস্থায়ীভাৱে গেষ্ট ফেকাল্টি পাৰ্ট টাইম ফেকাল্টি হিচাপে বা 3Fত তেওঁলোক নিযুক্ত হৈ আছিলে যেহেতু তেওঁলোক অস্থায়ী আছিলে কন্ট্ৰেক্টৰ ম্যাদ উকলি যোৱাৰ লগে লগে তেওঁলোক নাইকিয়া হৈছে আৰু তাৰ ঠাইত আমি নিয়মীয়া নিযুক্তি কৰিবলৈ সক্ষম হৈছো আৰু এই নিয়মীয়া নিযুক্তিয়ে এটা সংপৃক্ত অৱস্থা সেচুৰেশন পাই গৈছে আমাৰ খালী পদবীৰ সংখ্যা এতিয়া নিচেই নগণ্য দ্বিতীয় এটা মাননীয় সদস্যগৰাকীয়ে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে যে এতিয়া নিউ এজ ইলেক্ট্ৰিক ভেহিকুল আহিছে ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্লোমা কোৰ্সটো আমাৰ পলিটেকনিক সমূহত আৰম্ভ কৰা হৈছে নে হোৱা নাই মই মাননীয় সদস্যগৰাকীক জনাব বিচাৰিছো যে অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে টাটা টেকনলজিজৰ লগত প্ৰায় 1800 টকা ব্যয় সাপেক্ষ এখন আঁচনি ৰূপায়ণ কৰিছে যাৰ জৰিয়তে আমি আমাৰ পলিটেকনিক সমূহত নিউ এজ নতুন যুগৰ নতুন পাঠ্যক্ৰম যাতে আমি তাত চলাব পাৰো গতিকে ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্লোমা কোৰ্স নাই কিন্তু টাটা টেকনলজিজৰ অধীনত আমি প্ৰায় 22খন পলিটেকনিকত ইলেক্ট্ৰিক ভেহিকুলৰ ওপৰত সাৰ্টিফিকেট কোৰ্স আৰম্ভ কৰাৰ প্ৰস্তুতি আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে মানে সাৰ্টিফিকেট কোৰ্সটো আৰম্ভ হ'ব আৰু লাহে লাহে আমি ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্লোমা কোৰ্সও আমাৰ পলিটেকনিক সমূহত আমি আৰম্ভ কৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 43 সাপ্লিমেন্টাৰী
অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে বহুত পলিটেকনিক নতুনকৈ বনাইছে এতিয়া ইয়াত লগতে কথা হৈছে আমাৰ সদাগৰ ভোলানাথ বৰুৱাই যোৰহাটত প্ৰথম 1927 চনত প্ৰিন্স অফ ৱেলছ যিটো পাৱেট বুলি কয় এই পলিটেকনিকৰ স্থাপন কৰিছিলে আৰু এই পাৱেট আছিলে নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত অষ্টম কিন্তু বৰ্তমান দেখা গৈছে মই অভিযোগ পাইছোঁ যে এই গোটেই প্ৰায়বোৰ পুৰণা পলিটেকনিকবিলাকৰ বিল্ডিংবিলাক যথেষ্ট বেয়া হৈছে টিংবিলাক জহি হৈ হৈছে আৰু তদ্ৰুপ যোৰহাটৰ এই সদাগৰ ভোলানাথ বৰুৱা যি তেখেতে দান দিছিলে প্ৰিন্স অফ ৱেলছৰ নাম কৰি থৈ গৈছে তেখেতে এই প্ৰতিষ্ঠানটোৰ কি হৈছে ইয়াৰ গোটেই টিং জহি হৈ যোৱাৰ লগে লগে ৱাল জহি হৈ যোৱাৰ লগে লগে ইয়াত যিবিলাক অধ্যক্ষ মহোদয় কৈ আছো অডিটৰিয়াম লেবৰেটৰী কোৱেশ্যন নাম্বাৰ 43 না এটা কিবা সাপ্লিমেন্টারি কৰি আছে আগৰ কোৱেশ্যনটো অডিটৰিয়াম লেবৰেটৰী ৱৰ্কশ্বপৰ অৱস্থা অতি শোচনীয় পলিটেকনিকৰ আৰু লেবৰেটৰী ৱৰ্কশ্বপসমূহত মাল্টিমিটাৰ বেটাৰী ট্ৰেঞ্জিষ্টৰ ইলেক্ট্ৰনিক ইকুইপমেণ্ট এইবিলাক মানে আজি পৰ্যন্ত নাই গতিকে চৰকাৰে এই পুৰণা যিখিনি আমাৰ সম্পদ যিখিনি ইতিমধ্যেই আমাৰ গঢ়লৈ উঠিছিলে এই সম্পদখিনিক ঠিক ভালকৈ আমাৰ কেনেকৈ ধৰণে আমি আজিৰ যুগৰ লগত খাপ খোৱাকৈ আমি ৰাখিম তাৰ কিবা এটা আমাৰ মন্ত্ৰী মহোদয়ে উত্তৰ দিব নেকি অধ্যক্ষ মহোদয় নিশ্চিতভাৱে আমি এহাতেদি যেনেকৈ নতুন পলিটেকনিক নিৰ্মাণ কৰিছোঁ পুৰণি পলিটেকনিকখিনিকো তাৰো উন্নীতকৰণৰ বিভিন্ন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কোনো পলিটেকনিকক ইঞ্জিনিয়াৰিং কলেজলৈকে উন্নীত কৰিব পৰা যায় নেকি সেইখিনিও আমি চাইছোঁ আৰু মই লগতে এইটো কথা জনাব বিচাৰোঁ যিহেতু NEPৰ অধীনত এতিয়া মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনৰ কথা কোৱা হৈছে সেইকাৰণে জেনেৰেল কলেজ য'ত ছায়েন্স ষ্ট্ৰীম আছে তাতো পলিটেকনিক কোৰ্চ আমি আৰম্ভ কৰিব পৰা যায় নেকি এই বিষয়ে অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন আৰু ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যনৰ লগত আমাৰ আলোচনা হৈছে আৰু আলোচনাত আমি ইতিবাচক সঁহাৰি পাইছোঁ এতেকে আমি এই 34খন পলিটেকনিকৰ ভিতৰতে সীমাবদ্ধ নাথাকি পলিটেকনিক শিক্ষাক আমি সাধাৰণ মহাবিদ্যালয়সমূহলৈকো সম্প্ৰসাৰিত কৰিব পাৰোঁ নেকি তাৰ পৰিকল্পনা কৰিছোঁ কাৰণ পলিটেকনিকত এমপ্লয়েবিলিটি বেছি জেনেৰেল মহাবিদ্যালয়ত এমপ্লয়েবিলিটি কম ঘটনা অচিনাক্ত লোকজনৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈছে হাটগাঁও আৰক্ষীৰ দল আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ডাম্পাৰত দৌৰাত্মই পুনৰ প্ৰাণ কাঢ়িলে এজনৰ গুৱাহাটী মহানগৰীত অব্যাহত ডাম্পাৰৰ সন্ত্ৰাস পুনৰ ঘাতক ৰূপী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল এজন লোকৰ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই মৃত লোকজনক এয়া ৰাজপথত পৰি ৰৈছে মৃত লোকজন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে হাটগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এই ঘটনাক লৈ বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৰাজ্যত পুনৰ বৃদ্ধি পালে কণীৰ দাম অত্যাৱশ্যকীয় সামগ্ৰীৰ সমানে সমানে বৃদ্ধি পাইছে কণীৰ দাম গোৱালপাৰাত 1 কাৰ্টন কণীৰ দাম এতিয়া 1550 টকা 1 প্লেট কণীৰ দাম 230 টকা আৰু এযোৰ কণীৰ দাম 17-18 টকা পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙন পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য আৰু আপুনি এতিয়া বজাৰত কণী কিনিবলৈ আহিলে এশবাৰ ভাবিব লাগিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ নতুন বজাৰৰ এখন কণীৰ বিপণীত আৰু পোনে পোনে এই কণীসমূহৰ দাম কিছু জানিবলৈ চেষ্টা কৰিম পুৰা আপোনাৰ তাত আহিছোঁ কওকচোন দাম কেনেকুৱা কণীৰ দাম কেনেকুৱা বৃদ্ধি আপোনাৰ দাম এতিয়া বাঢ়িছে আৰু অলপ বাঢ়িব ইহঁতে বেপাৰীগিলা কৈ আছে আৰু কি কিমান বৃদ্ধি কিমান এখন 230 টাকা প্লেট বিক্রি আছে আর কার্টন 1550 টাকা বিক্রি আছে খোলা কিমান মানে খোলা জোড়া হল 18 টাকা 17 টাকা বিক্রি হয়েছে আগতে কিমান আছিল আগতে আছে 14 টাকা জোড়া আছিল 12 টাকা 14 টাকা জোড়া আছিল এতিয়া দাম বাড়িছে প্লেট আগতে কিমান আছিল প্লেট আছিল 180 টাকা আছিল এতিয়া আপনার 220-30 টাকা হয়েছে কার্টন 1550 টাকা হয়েছে 1550 টাকা কার্টন হয়েছে মানে বৃদ্ধি হয়ে আছে কমাৰ কিবা সম্ভাৱনা আছে নাই কমাৰ সম্ভাৱনা নাই বাড়াৰ সম্ভাৱনা আছে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে
রাজ্যত অসুবিধা হয়ে থাকে অসুবিধা হয়ে থাকে কমলে ভাল আর কি নকামলে আর তো অসুবিধা আই যায় মানুষ খাওয়া খাদ্য কমে যায় শিৱসাগৰলৈ একেলগে জাৰ্মানীৰ পৰা আহিল 22 গৰাকী পৰ্যটক শিৱসাগৰৰ নামদাং শিলৰ সাঁকো পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিদেশী পৰ্যটক এগৰাকী খুবেই অপৰিষ্কাৰ তথা কদৰ্যময় পৰিৱেশ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ আহোম ৰাজত্বকালত নিৰ্মাণ কৰা শিলৰ সাঁকো চাই অভিভূত হ'ল যদিও ঠাইখিনি পৰিষ্কাৰ হৈ নথকাত অসন্তুষ্টি ব্যক্ত কৰে অপত্ৰিনয় আগৰি ধৰিছে সমগ্ৰ শিলৰ সাঁকোখন অৱশ্যে সামগ্ৰিকভাৱে অসমলৈ আহি শিৱসাগৰৰ শিৱদৌলসহ আন কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰি যথেষ্ট ভাল পোৱা বুলি ব্যক্ত কৰে জাৰ্মানীৰ পৰ্যটকসকলে মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ঐতিহাসিক নামদাং শিলৰ সাঁকোত আৰু এই নামদাং শিলৰ সাঁকোৰ আজি নিৰীক্ষণ কৰিছেহি ইয়াত চাইছেহি বিদেশী পৰ্যটকে বহু সংখ্যক বিদেশী পৰ্যটক আহিছে মই দেখুৱাইছো এইসকল হৈছে বিদেশী পৰ্যটক তেওঁলোকে শিৱসাগৰ জিলালৈ আহি শিৱসাগৰৰ ঐতিহাসিক যি কীৰ্তিচিহ্নসমূহ সেই কীৰ্তিচিহ্নসমূহ তেওঁলোকে চাইছেহি উপভোগ কৰিছেহি শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্নসমূহ মই বৰ্তমান তেওঁলোকৰ পৰা জানিব বিচাৰিম Where is come from? We are coming from Germany. We are a group of Germany. We are traveling Assam for 10 days. Today is our first day, and we are visiting Siptagar and here the Namdang Bridge. And it's a very beautiful bridge, but hopefully you can clean up the bridge a little bit so we can actually be impressed and look at it properly. But Assam is very beautiful and we really like it here. How do you stay here? We stay here for 10 days in total. Today is our first day. We are traveling on the ship Sukafa from Assam Bengal Navigation from Nimatigat to Guwahati. We will visit all the places. How many members? 22 guests. 22 people from Germany. We are all from Germany. Do you like our place? Of course we like your place. Very beautiful is Assam. We are really looking forward to seeing all the good sights. Need some development in Assam? Yeah, you know, you can clean up the sites a little bit, like this beautiful Namdang Bridge. If it will be cleaned up a little, it would be even more impressive. Hallo ihr Lieben, es ist sehr, sehr schön bei euch. Ich bin das 15. Mal jetzt in Indien und es ist jedes Mal sehr interessant gewesen. Donjevat. I think they don't understand this. We are from Germany and we like India. Thank you very much. হয় তেওঁলোকৰ এই ধৰণে শিৱসাগৰ আজি বিভিন্ন স্থান পৰ্যবেক্ষণ কৰিছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ তলাতল ঘৰলৈও তেওঁলোকে যাব এই মুহূৰ্তত আমি দেখুৱালো শিৱসাগৰৰ ঐতিহাসিক যি আচলতে নামদাং শিলৰ সাঁকো আছিলে সেই শিলৰ সাঁকো তেওঁলোকে নিৰীক্ষণ কৰিলে চালে কিন্তু শিলৰ সাঁকোৰ অৱস্থা দেখি যি দুৰৱস্থা শিলৰ সাঁকোৰ যি কদৰ্যময় ৰূপ সেই কদৰ্যময় ৰূপৰ কথাও কিন্তু উল্লেখ কৰি থৈ গ'ল এইসকল বিদেশী পৰ্যটকে ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ